নমস্কাৰ ডিমেছাই চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি অসম পুলিচৰ এখন পুৰণি প্ৰশ্ন পেপাৰ আলোচনা কৰিবলৈ লৈছোঁ আৰু এই প্ৰশ্ন পেপাৰখন আপোনালোকৰ আগন্তুক আছাম পুলিচ SI আৰু ABUB পৰীক্ষাৰ বাবে অত্যন্ত উপযোগী হ'ব। গতিকে সকলোৱে প্ৰশ্ন পেপাৰখন শেষলৈ চাবলৈ চেষ্টা কৰিব আৰু সকলোৱে এই প্ৰশ্ন পেপাৰখনৰ জৰিয়তে আপোনালোকে অনুমান কৰিব পাৰিব যে আপোনালোকৰ আগন্তুক অসম পুলিচৰ পৰীক্ষাসমূহৰ প্ৰশ্নসমূহ কেনেধৰণৰ হ'ব। গতিকে সকলোৱে ভালদৰে প্ৰশ্ন পেপাৰখন চাই যাব। গতিকে আজি এই পেপাৰখনৰ প্ৰথমটো প্ৰশ্ন হৈছে, আমি পোনপ্ৰথমে এই পেপাৰখনৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে প্ৰথমটো প্ৰশ্ন হৈছে 2019 চনৰ G20 সন্মিলন ক'ত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ওচাকা। যিহেতু প্ৰশ্নত 2019 চনৰ সুধিছে, গতিকে 2022 চনৰ 23 চনৰ আৰু আহিবলগীয়া 2025 চনত ক'ত অনুষ্ঠিত হ'ব সকলোৱে চাই যাব। কুৱেশ্যন নাম্বাৰ 10, ইণ্টেলিজেঞ্চ ব্যুৰোৰ অধ্যক্ষ কোন? যিহেতু এই প্ৰশ্ন পেপাৰখন 2019 চনৰ আছিল, গতিকে সেই সময়ত ইয়াৰ অধ্যক্ষ বেলেগ আছিল। গতিকে বৰ্তমান ইয়াৰ অধ্যক্ষ হৈছে তপন ডেকা। ইয়াৰ পিছৰ প্ৰশ্ন, 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি উদ্ধৱ ভৰালী। 2019 চনত পদ্মশ্ৰী সন্মান উদ্ধৱ ভৰালীক প্ৰদান কৰা হৈছিল। গতিকে ইয়াৰ লগত জড়িত 2020, 21, 22, 23, 24 এই গোটেইকেইটা বৰ্ষৰ পদ্মশ্ৰী সন্মান, পদ্মবিভূষণ আৰু পদ্মভূষণ এই গোটেইকেইটা মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 13, ৰিয়ান পৰাগ এগৰাকী, আৰু এই প্ৰশ্নটো হয়তো সকলোৱে জানে, এগৰাকী ক্ৰিকেট খেলুৱৈ। কুৱেশ্যন নাম্বাৰ 14, ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰীমা দাস। কুৱেশ্যন নাম্বাৰ 15, কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়? গতিকে 4খন দেশ দিয়া আছে আৰু বিমষ্টেকৰ মুঠ 7খন সদস্য ৰাষ্ট্ৰ আছে আৰু তাৰে ভিতৰত অপশ্যন ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ, কিৰ্গিস্তানখন নহয়। গতিকে সকলোৱে মনত ৰাখিব। ইয়াৰ পিছৰ কুৱেশ্যন নাম্বাৰ 16, কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰাজ্যসভা। কুৱেশ্যন নাম্বাৰ 17, ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্যই। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে ভোট দিব নোৱাৰে। কুৱেশ্যন নাম্বাৰ 18, মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয়। দ্য টাৰ্ম মনোপলি ইজ এছ'চিয়েটেড উইথ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পুঁজিবাদ। মনোপলি শব্দটো পুঁজিবাদৰ সৈতে যুক্ত কৰা হৈছে। কুৱেশ্যন নাম্বাৰ 19, তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয়? গতিকে প্ৰশ্নত কেন্দ্ৰীয় শাসিত নহয় বুলি সুধিছে। গতিকে অপশ্যন কেইটাৰ মতে অপশ্যন এত আছে চণ্ডীগড়, অপশ্যন বিত আছে পদুচেৰী, অপশ্যন চিত আছে লাডাখ আৰু অপশ্যন ডিত আছে দমন আৰু দিউ। এই গোটেইকেইখন কেন্দ্ৰীয় শাসিত অঞ্চল। গতিকে প্ৰশ্নৰ মতে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওপৰৰ এটাও নহয়। কুৱেশ্যন নাম্বাৰ 20, ৰাজ্যসভাৰ সভাপতি কোন? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ভাৰতৰ উপৰাষ্ট্ৰপতি। ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি। কুৱেশ্যন নাম্বাৰ 21, অ'জন লেয়াৰত হোল হোৱাৰ কাৰণ কি? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি CFC। অ'জন লেয়াৰত হোল হোৱাৰ মুখ্য কাৰণ হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। কুৱেশ্যন নাম্বাৰ 22, অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দুটা হৈছে অপশ্যন চি আৰু ডি, তিনিচুকীয়া আৰু কামৰূপ গ্ৰাম্য। এই দুটা অপশ্যনে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বাকী ধুবুৰী আৰু কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে। গতিকে সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 23, মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কোনে কৰাইছিল?
আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চুকলেন মুং বা গড়গৰীয়া ৰজা। কুৱেশ্যন নাম্বাৰ 24 নামঘোষা কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মাধৱদেৱ। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। আৰু এইখিনিতে জনাব বিচাৰিছোঁ যে আপোনালোকৰ পৰীক্ষাৰ উপযোগী হোৱাকৈ আমি এখন নতুন কিতাপ ই বুক মুকলি কৰিছোঁ। এই ই বুকখনত 1500তকৈ অধিক অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আছে, যিবোৰ প্ৰশ্ন সাধাৰণতে আপোনালোকৰ প্ৰায়সমূহ পৰীক্ষাতে আহি থাকে। যদি এই কিতাপখনৰ বিষয়ে সবিশেষ বা কিনিব বিচাৰে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব। কুৱেশ্যন নাম্বাৰ 25 কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেঙৰ লিগিৰিখন জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল। কুৱেশ্যন নাম্বাৰ 26 ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি শংখভিক। কুৱেশ্যন নাম্বাৰ 27 মাধৱদেৱৰ ক'ত জন্ম হৈছিল? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি লেটেকু পুখুৰীত। অপশ্যন চি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 28 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি লাভ কৰিছিল? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জয়মতী। 1935 চনত জয়মতী চলচ্চিত্ৰখন মুক্তি পাইছিল। কুৱেশ্যন নাম্বাৰ 29 এটা কোঠালিত যদি বহুসংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া কি হ'ব? অপশ্যন এত আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। অপশ্যন বিত আছে কেৱল অক্সিজেন বৃদ্ধি পাব। অপশ্যন চিত আছে কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। আৰু অপশ্যন ডিত আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কমি যাব। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। অপশ্যন চিয়ে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 31 বাগুৰুম্বা নৃত্য কাৰ হয়? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বড়োসকলৰ। বাগুৰুম্বা উৎসৱ বড়োসকলে পৰিৱেশন কৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ পেপাৰখনত আমি অকল সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। গতিকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।